সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনক সমাজ বিৰোধী আখ্যা কংগ্ৰেছ নেতা অমৃত বুঢ়াগোহাঁই। সমাজৰ উন্নয়নৰ কথা চিন্তা নকৰে বিধায়ক বিশ্বজিৎ ফুকনে। সমাজৰ কথা চিন্তা কৰা হলে নিজৰ জন্মভূমিৰ নামঘৰৰ সৈতে অন্যায় নকৰিলেহেঁতেন। ৰাইজে সহায় বিচাৰি গলে বিশ্বজিৎ ফুকনে মানুহক বিজেপিৰ টুপি আৰু মালা পিন্ধাই দিয়ে। বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত কংগ্ৰেছ নেতা অমৃত বুঢ়াগোহাঁই। সৰুপথাৰ সমষ্টিত কি কৰি আছে বিধায়ক বিশ্বজিৎ ফুকনে? সঁচাকৈয়ে সমষ্টিৰ উন্নয়নৰ বাবে প্ৰকৃতাৰ্থত কাম কৰিছেনে? সমষ্টিৰ সকলো মানুহকে সমান দৃষ্টিৰে চাইছেনে বিধায়ক বিশ্বজিৎ ফুকনে? সঁচাকৈয়ে বিশ্বজিৎ ফুকনে সকলো মানুহৰ বাবে কাম কৰিছেনে? নে বিজেপি কংগ্ৰেছ ভাগ ভাগ কৰিহে সমষ্টিৰ কাম কৰে বিধায়ক বিশ্বজিৎ ফুকনে? এই প্ৰশ্নৰ উত্তৰ দিলে প্ৰদেশ কংগ্ৰেছ দুৰ্যোগ আৰু পুনঃ সংস্থাপন বিভাগৰ উপাধ্যক্ষ অমৃত কুমাৰ বুঢ়াগোহাঁয়ে। কংগ্ৰেছ নেতাগৰাকীৰ মন্তব্য সমাজৰ কথা চিন্তা কৰাৰ সলনি নিজৰ কথাহে চিন্তা কৰে বিশ্বজিৎ ফুকনে। তদুপৰি বিধায়কগৰাকীয়ে সমাজৰ কথা চিন্তা নকৰে বাবে আনকি নিজৰ জন্মভূমি চাংপুল অঞ্চলৰ বাবে আজিকোপতি কোনো ধৰণৰ উন্নয়নমূলক কাম নকৰাৰ অভিযোগ কৰিলে অমৃত কুমাৰ বুঢ়াগোহাঁয়ে। কেৱল ইমানেই নহয়, সমাজৰ উন্নয়নমূলক কামৰ বাবে বিধায়কগৰাকীৰ ওচৰলৈ সহায় বিচাৰি গলেও ওলোটাই বিজেপিৰ টুপি আৰু মালা পিন্ধাই দিয়ে বুলিও কটাক্ষ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। যেহেতু আজি অলপ দিনৰ আগত এই তেলখাট নামঘৰলৈ মই আহিছিলোঁ আৰু এই তেলখাট নামঘৰৰ প্ৰত্যেকজন খেলৰ মানুহক মই কথা দি গৈছিলোঁ যে নামঘৰটো বনোৱাৰ কাৰণে মই অলপ আৰ্থিকভাৱে সহায় কৰিম আৰু সেই যেনেকৈ মই কথা দি গৈছিলোঁ এই কথা মৰ্মে আজি মই তেলখাট নামঘৰৰ এই খেলৰ প্ৰত্যেকজন ব্যক্তিৰ সন্মুখত মই আজি আৰ্থিক অনুদান এই নামঘৰীয়া আৰু এই খেলৰ সভাপতিৰ আৰু আই মাতৃসকলৰ সন্মুখত মই আৰ্থিক অনুদান আগবঢ়াইছোঁ। আৰু এই আৰ্থিক অনুদানটো দিয়াৰ পিছত মই এটা মেছেজ দিব বিচাৰিছোঁ, গোটেই সৰুপথাৰবাসী ৰাইজক মই এটা মেছেজ দিব বিচাৰিছোঁ, যিহেতু এই তেলখাট নামঘৰৰ কাষতে আমাৰ সৰুপথাৰৰ সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ ঘৰ আৰু যদি কেমেৰাটোৱে পাৰে সেইখনেই বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ বাৰী হয়নে নহয়? এইখনে বিশ্বজিৎ ফুকনৰ বাৰী আৰু এই বাৰীৰ কাষতে লাগি থকা এটা নামঘৰ। আৰু তেওঁ যদি সঁচাকৈ যদি এজন সমাজকৰ্মী হ'লহেঁতেন, তেওঁ যদি সঁচাকৈ এজন সমাজক ভাল পোৱা ব্যক্তি হ'লহেঁতেন, তেতিয়া এই ওচৰৰ ৰাইজৰ এই নামঘৰটোৰ প্ৰতি অন্যায় তেওঁ নকৰিলেহেঁতেন। যিহেতু এই নামঘৰৰ প্ৰতি অন্যায় কৰিছে, এই ৰাইজক অন্যায় কৰিছে তেওঁ। আৰু দৰাচলতে এতিয়া দেখা পোৱা যায় যেতিয়া চৰকাৰৰ পৰা আমাৰ কৰ কটালে, যেতিয়া চৰকাৰে পইচাবিলাক নামঘৰৰ কাৰণে অহা পইচাবিলাক, আমাৰ সমাজৰ কাৰণে অহা পইচাবিলাক যেতিয়া তেওঁ আহে, তেওঁ ঘৰলৈ তেওঁ মাতে মানুহবিলাকক, ধুনীয়াকৈ মৰমে কথা কয় আৰু মৰমে যেতিয়া কথাবিলাক কৈ পেলাই আকৌ তেওঁ সেই মানুহবিলাকক, বয়োজ্যেষ্ঠ মানুহবিলাক যিবিলাক ৰাজনীতি নকৰা মানুহ, ৰাজনীতিৰ কথা নজনা মানুহ যেতিয়া নামঘৰৰ অনুষ্ঠানটোক লৈ, সমাজৰ অনুষ্ঠানটোক লৈ পেলাই তেওঁ ঘৰলৈ যায়, তেতিয়া তেওঁ কি কৰে, তেওঁ বিজেপিৰ তেওঁ মালাডাল আৰু টুপিটো পিন্ধাই দিয়ে। আৰু সেই বিজেপিৰ যিটো মালা আৰু টুপিডাল পিন্ধি আহি পেলাই আকৌ আমাৰ সমাজত বিশৃংখল সৃষ্টি হৈ যায়। কাৰণ তেওঁ সেই যিবিলাক আমাৰ ভকত, যিবিলাক আমাৰ বাপ বয়োজ্যেষ্ঠ ব্যক্তিসকল তেওঁলোকৰ ঘৰলৈ যায় আৰু তেওঁ যেতিয়া আকৌ ৰাইজে সোধে আপুনি কিয় বিজেপি হৈ গ'ল, কাৰণ আমাৰ সমাজখন যেনেকৈ আগৰ পৰা আছিলে, মই এই আপোনাৰ ঘৰৰ ওচৰৰ পৰাই আপোনালৈ মই মেছেজটো দিছোঁ। বিশ্বজিৎ ফুকন ডাঙৰীয়া, মোৰ সন্মানীয় দাদা, মই আপোনাক বহুত ভাল পাওঁ। আজি অলপ দিনৰ আগৰ পৰা মই আপোনাক ফোন কৰি আছোঁ, আপুনি মোৰ ফোনটো ধৰা নাই। মই কথাখিনি আপোনাক ক'বৰ কাৰণেহে ফোনটো মাৰিছিলোঁ যে আমাৰ যেতিয়া ৰাইজ আপোনাৰ ঘৰলৈ, যেতিয়া আপোনালোকৰ চৰকাৰে যেতিয়া ঘোষণা কৰিছে নামঘৰৰ কাৰণে, ইমান কোটি কোটি টকা ঘোষণা কৰিছে, যেতিয়া আমাৰ ৰাইজ সহজ সৰল আমাৰ নামঘৰীয়া মানুহবিলাক যায়, তেওঁলোকে ৰাজনীতিৰ কথা বুজি নাপায়, তেওঁলোকে ভোটটো দিয়ে কিন্তু ৰাজনীতিৰ কথা বুজি নাপায়। আপোনালোকে তেওঁক
তেওঁলোকৰ সমাজখনৰ মতে আপোনালোকৰ সমাজখন থাকিবলৈ দিয়ক। আপুনি তাত ৰাজনীতি নকৰিব। আৰু তেওঁলোকৰ যিটো প্ৰাপ্য পইচা, আপুনি মেয়ৰ পাছ নলগোৱাকৈ আপুনি পইচাটো এৰি দিয়ক। উল্লেখ্য যে বিধায়ক বিশ্বজিৎ ফুকনে প্ৰতিশ্ৰুতি ৰক্ষাত ব্যৰ্থ হোৱাৰ বিপৰীতে প্ৰতিশ্ৰুতি পূৰণ কৰিলে কংগ্ৰেছৰ শীৰ্ষ নেতা অমৃত বুঢ়াগোহাঁয়ে। MLA বিশ্বজিৎ ফুকনৰ জন্মভূমি চাংপুলত নামঘৰৰ উন্নয়নৰ বাবে আৰ্থিক সাহায্য কংগ্ৰেছ নেতা অমৃত বুঢ়াগোহাঁইৰ। চাংপুল তেলখাট বৰনামঘৰত 1 লাখ টকাৰ আৰ্থিক সাহায্য কংগ্ৰেছ নেতা অমৃত বুঢ়াগোহাঁইৰ। ৰাইজৰ সমস্যা সমাধানৰ বাবে ৰাইজৰ কাষত কংগ্ৰেছ নেতা অমৃত বুঢ়াগোহাঁই। অভিযোগ, নিজৰ জন্মভূমি চাংপুল অঞ্চলৰ উন্নয়নত পিঠি দিছে বিধায়ক বিশ্বজিৎ ফুকনে। বিশ্বজিৎ ফুকনৰ জন্মভূমিত ৰাইজৰ ক্ষোভ। নিজৰ গাঁৱৰে উন্নয়ন কৰিব নোৱাৰা বিধায়কে কেনেকৈ সমষ্টিৰ উন্নয়ন কৰিব? ফুকন, তোমাক আমি গাঁৱত বাবু বুলিয়ে মাতো, কিন্তু তুমি আমাৰ এই চাংপুল গাঁওখনক বৰ মাহী আই চকুৰে চোৱাদি চাইছা। গতিকতে আমাৰ এই গাঁওখনকো অলপমান উন্নত কৰি দিবলৈ আমি আশা কৰিছোঁ। এই নামঘৰৰ যিখিনি আমি কোৱা শুনোতে 3 লাখকৈ টকা অনুদান দিছে বোলে চৰকাৰে। গতিকতে তুমি সেই 3 লাখ টকা আমাক দিব পাৰা, সোনকালে দি দিবা। বিশ্বজিৎ ফুকন ডাঙৰীয়া, যদি আপোনাৰ চৰকাৰ 3 লাখ টকা এটা অনুদান দিছে, গতিকে আমাৰ নামঘৰটো দিব বুলি আমি আশা ৰাখিলোঁ। যিহেতু আমি আপোনালোকৰ নিচেই কাষৰ মানুহ, গতিকে আজি বহুত দিন ধৰি আমাৰ নামঘৰত এনেদৰে পৰি আছিলে। গতিকে আমাৰ অমিত গোহাঁই ডাঙৰীয়াই আহি পেলাই যিমান আমাক আগবঢ়ালেই সকলোকে আমাৰ আনন্দিত হৈছে। গতিকে আপুনিও আমাক এই 3 লাখ টকাটো দিবৰ বাবে আমি আপোনাক অনুৰোধ জনাইছোঁ। উল্লেখ্য যে বিধায়কৰ জন্মভূমিত পথৰ দুৰৱস্থা, নামঘৰসমূহৰ দুৰৱস্থা দেখি তীব্ৰ ক্ষোভ উজাৰিলে কংগ্ৰেছ নেতাগৰাকীয়ে।